ফুৰিব গৈছিলোঁ কিন্তু গৈ অহাৰ পাছতো মই শ্বকড হৈ গ'লোঁ যে এনেকুৱা গ্ল' মই ঘৰৰ পৰা গৈছিলোঁ সেনেকুৱাই মুখখন জিলিকি আছে আৰু ইয়াৰ ছিক্ৰেট কি জানেনে ৰ'ব মই আপোনালোকক কৈ আছোঁ ইয়াৰ ছিক্ৰেট অকল এটা বস্তুৱে সেইটো হৈছে এয়া ষ্ট্ৰব ক্ৰীম যিটো গ'ল্ডৰ হয় আৰু মই এইটো লগাই মানে মই ইমান বেছি শ্বকড হৈ গ'লোঁ এয়া দেখা পাইছে মই একো এটা লগোৱা নাই একেবাৰে ৰেডি হৈ গ'লোঁ আৰু ৰেডি হৈ মেলি অকল এটা বস্তুৱে লগাম ইচ্ছা কৰিলে আপোনালোকে এইটো এপ্লাই কৰাৰ পাছত ফাউণ্ডেশ্যন লগাব পাৰে সেইটো মুখখন ধুনীয়াকৈ শ্বাইন আনি থাকিব কিন্তু আজি যিহেতু মই একো লগাবলৈ মুডত নাই তো সেইটো কাৰণে ভাবিছোঁ অকল এইটো দিয়ে মই আজি কাম চলাই দিম আৰু এইটো লগোৱাৰ পাছত এইটো মই ধৰক আজি এমাহমানৰ পৰা মই ট্ৰাই কৰি আছোঁ বহুতক দেখিছিলোঁ ইমান ভাইৰেল হৈ আছে এতিয়া এই ষ্ট্ৰব ক্ৰীম আৰু এয়া চাওকচোন কিন্তু মোবাইলত ইমান ভিজিবল হোৱা নাই মই লিপছতো আপোনালোকক লগাই দেখুৱাইছোঁ মানে লিপছত অলপ ভিজিবল হৈছে মানে ফোনত ইমান ভিজিবল হোৱা নাই ওচৰৰ পৰা যিমান ভিজিবল হৈছে ৰ'ব এক ছেকেণ্ড মই আপোনালোকক দেখুৱাই আছোঁ এয়া যিটো মানে টিউবটো হয় এয়া অলপ ডাঙৰে হয় বাৰু হাতখনত দেখা পাইছে ওলাব হোৱাইট কালাৰ কিন্তু যেতিয়া আমি মেল্ট কৰি দিম ন তেতিয়া লগালগ হৈ যাব গল্ডেন কালাৰ আৰু ইয়াৰ শ্বাইনটো চাওক ইমান ধুনীয়া শ্বাইন মানে কি ক'ম মোবাইল মানে ভিজিবল হোৱা নাই মই ওচৰৰ পৰা চাইছোঁ ন সেইটো কাৰণে মানে বহুত বেছি মানে মোৰ ভাল লাগি আছে আৰু এইফালে হৈ গ'লোঁ মই ৰেডি এতিয়া মই ফুৰি মেলি অহাৰ পাছতো আপোনালোকে ৰিজাল্টটো দেখা পালে কি ধুনীয়া তো আপোনালোকক লাগিলে কমেণ্টত সোনকালে লিংক বুলি কৈ দিব মই আপোনালোকক দি দিম আৰু এইটো অলপ ল'লেই হৈ যায় বাৰু তো আজিলৈ বাই কেনেকৈ জনাব